লোকসভা নিৰ্বাচনৰ বাবে এতিয়া সমষ্টিয়ে জপিয়াই পৰিছে প্ৰাৰ্থীসকল। ধুবুৰীতো ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে অগপ প্ৰাৰ্থী জাভেদ ইছলামে। বিলাসীপাৰাৰ পদ্মশ্ৰী প্ৰতিমা পাণ্ডে প্ৰেক্ষাগৃহত শুকুৰবাৰে আয়োজিত এখন সভাত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ আৰু AIUDFৰ বিৰুদ্ধে সৰব হ'ল অগপৰ প্ৰাৰ্থীগৰাকী। এইবাৰ উন্নয়নৰ স্বাৰ্থতে ধুবুৰীৰ ৰাইজে তেওঁক জয়ী কৰোৱাব বুলি মন্তব্য কৰে অগপ প্ৰাৰ্থী জাভেদ ইছলামে। আমি এক্টিভলি কাম কৰি আছোঁ। আমাৰ যেটো মিত্ৰ দলৰ কৰ্মীসকল যথেষ্ট এবাৰ এক্টিভ, আগতকৈ বহুত বেছি এক্টিভ, তাৰমানে আশাবাদী, যথেষ্ট আশাবাদী। ৰাইজৰ ফালৰ পৰা যথেষ্ট আমাক সঁহাৰি জনাই আছে। তাতো আমি উৎফুল্লিত হৈছোঁ যে আমি ছাকচেছ হ'ম। 15 বছৰ বা আগৰ যেটো পিৰিয়ড আছিল, অন্ধকাৰ পিৰিয়ড, এইটো গুচি যাব। আগন্তুক দিনত আমাৰ এটা ঐতিহ্য পৰম্পৰা আকৌ আমি ঘূৰাই পাম। মেইন জুজখন আপোনাৰ লগত একচুৱেলি মই এই ক্ষেত্ৰত মই এতিয়াও ক'ব নোৱাৰিম, কাৰণ UDF ইমান ডাউন হৈ গৈছে, কংগ্ৰেছো ইমান ডাউন হৈছে, মানে দুটাই ধাৰাসাৰী টাইপ হৈছে। তেওঁলোকৰ মাজৰ পৰা কিমান উদ্ধাৰ কৰিব পাৰিব, আকৌ কোন লেভেলত আহিব, এইখিনি উঠাৰ কেপাচিটিটো মই দেখা নাই। যিটো ইৰ'শ্যন হৈ গৈছে, এইটো উঠাৰ বুদ্ধি তেওঁলোকৰ নাই। আৰু ইৰ'শ্যনটো এতিয়া আজমল ডাঙৰীয়াৰ প্ৰত্যেকখন সমষ্টিৰ পৰা মিনিমাম 20,000 to 25,000 ইৰ'শ্যন হৈছে, এইটো নিশ্চিত। আৰু যোৱাবাৰেই 5 লাখ ভোট পাইছিল, মেক্সিমাম 5 লাখৰ তলতে পাইছিল কংগ্ৰেছ, ইমান শক্তি প্ৰয়োগ কৰাৰ পিছতো। আৰু তাতে ৰকিবুল হুছেইন ডাঙৰীয়া আহিছে, বাহিৰৰ পৰা আহিছে, এইটো হজমেই হোৱা নাই মানুহৰ। এটাই সহ্য কৰিব পৰা নাই, যি হ'ল আকৌ এটা নতুনকৈ বুজাই আহিব, ছোটে মিয়া বৰে মিয়াতো সুবহান আল্লাহ। গতিকে এইবাৰ সেই ক্ষেত্ৰত মই দেখিছোঁ যে এই দুজনেৰে ডিমেৰিট যথেষ্ট আৰু আমাৰ মেৰিট যথেষ্ট। এতিয়া যদি তেখেতক জানুৱাৰ বুলি কয়, যে মই জানুৱাৰ, মই কি কৰিম এতিয়া, মই কি ক'ম? তেখেততো সেইখিনি বুদ্ধিও নাই যে তেখেত বুঢ়া বাঘ কোৱাটো ঠিক হৈছে নে নাই বা ঠিক হ'ব নে নাই। বুঢ়া বাঘটো লাষ্ট পৰ্যায়ত শিয়াল কুকুৰে খায়।